লাহৰীঘাটৰ টেঙাগুৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থায়ী প্ৰতিৰোধৰ কামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। কিছুদিন পূৰ্বে লাহৰীঘাটৰ গাঁথনিত বস্তাৰ ভিতৰত বস্তা ভৰাই দুৰ্নীতি সংঘটিত কৰি ৰাইজৰ ৰোষত পৰিছিল বিভাগীয় বিষয়া কৰ্মচাৰী। এই দুৰ্নীতিৰ পোহৰলৈ অহাৰ পিছত সংশ্লিষ্ট বিভাগে স্থাপন কৰিছিল চিচিটিভি। কিন্তু বিভাগীয় বিষয়া কৰ্মচাৰী মহৰী আৰু চিচিটিভি থকাৰ পিছত পুনৰ স্থানীয় ৰাইজৰ তৎপৰতাত পোহৰলৈ আহিল আন এক ভয়ংকৰ দুৰ্নীতি। জোখতকৈ বহু কম পৰিমাণৰ বালি ভৰাই খহনীয়া প্ৰতিৰোধৰ নামত চৰম ভেকু ভাওনাৰ অভিযোগ একাংশ স্থানীয় লোকৰ। দুৰ্নীতি নোহোৱা নহয় হৈ আছে। তাৰ উদাহৰণ কেইদিনমান আগত গৰম বজাৰত যিটো হ'লে সেইটোতে এজন এৰেষ্ট কৰা হ'ল। আমাৰ ইয়াতো যিটো নদীৰ পাৰ যেনেকৈ হেলনীয়া হ'ব লাগিছিল তেনেকৈ হেলনীয়া হোৱা নাই। আৰু লেবাৰবিলাকে মাটিৰ যিখিনি পৰিমাণ মিনিমাম 125ৰ পৰা 25 থাকিব লাগে, ওপৰত 140লৈকে থাকিব লাগে, কিন্তু মাটি 80, 90, 100, 110 কেজি তেনেকুৱা পোৱা গৈছে। গতিকে দেখা গৈছে যে দুটা নাও আমি যেতিয়া ক'লো তাৰ পিছতহে তেওঁলোকে ঘূৰাইছে। ইয়াত মহৰী মজুত আছে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মজুত আছে। কি ক'ব ডিপাৰ্টমেণ্ট কিয় এনেকৈ হেমাহি কৰি আছে? মহৰীবিলাকে ইয়াত আমি যে কওঁ যে আপোনালোকে জোখক গুৰুত্বই নিদিয়ে আমাক। গতিকে মই ডিপাৰ্টমেণ্ট, অসম চৰকাৰ সকলোকে অনুৰোধ জনাইছোঁ যাতে ইয়াত পূৰ্ণ পৰ্যায়ৰ তদাৰক চলে। মানে মোৰ ঘৰ ইয়াতে মাতাবুৰীৰ পৰা মানে 15 মিটাৰ দূৰত। মোৰ ঘৰ ইয়াতে। মোক 3-4 দিন ধৰি আমাৰ লোকেল ৰাইজে মানে লোকেল মানুহবিলাকে মোক কমপ্লেইন কৰি আছে। ইয়াত বস্তা থাকিব লাগে, বস্তা ভৰাব লাগে, জিঅ' বেগ ভৰাব লাগে 130 কেজি, 140 কেজি। কিন্তু চবেই মানে মাইকী হওক, মতা হওক, হিন্দু মুছলিম চবেই গৈ মোক কমপ্লেইন কৰে যে মিডিয়া মাতিব লাগে, মিডিয়াৰ জোৰে আমাক দেখুৱাব লাগে। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই দেখুৱাব লাগে মিডিয়াৰ জৰিয়তে। আজি চাওক বস্তাত 110 কেজি, 115 কেজি, 120 কেজি, 20 কেজিও নাই এটা বস্তাত, 110 কেজি, 100 কেজি এনেকুৱা। আজি ৰাতিপুৱা মই আহিলোঁ ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীবিলাকক মই সুধিলোঁ যে ছাৰ এই বস্তাবিলাক যে ইমানকৈ মানে কমকৈ আপোনালোকে ভৰিছে জিঅ' বেগবিলাক, গভৰ্ণমেণ্টেতো পইচা দি আছে, 250 কোটি টকা 300 কোটি টকা দিছে। আজি পইচা লৈ গ'লে MP আগৰৱালা কোম্পানী লৈ যাব। আজি আমাৰ ইয়াত লোকেল স্থানীয় ৰাইজবিলাক আমাৰ ইমান হাজাৰ বিঘা মাটি যা গৈছে ব্ৰহ্মপুত্ৰ নদীত, কিন্তু আমাৰতো লোকচান হৈ আছে। চৰকাৰে পইচা দিছে আমাৰ ৰাইজক, কিন্তু আপোনালোকে আত্মহত্যা কৰি কিয় খাব বিচাৰি আছে? কিন্তু আপোনালোকে বস্তাখিনি ভালকৈ ভৰাক। পিছত ডিপাৰ্টমেণ্টৰ এজনে মানে যিখিনি মানে মাথাবোৰ ওপৰত যিখিনি কাম কৰি আছে সেইখিনিত আকৌ লেবাৰবিলাকক ক'লে যে বস্তাখিনি ভালকৈ ভৰাই দিয়া। কিন্তু আকৌ এই নৌকাবিলাক যে বুট নাওবিলাকে যে আনি আছে নদীৰ সেইটো চাইডৰ পৰা পানীৰ ভিতৰত পেলাই আছে। আজি বহুত দিন ধৰি 2 মাহ ধৰি কাম কৰিছে। ইয়াত বহুত মানে হাজাৰ লাখ বস্তা পেলাইছে, চব বস্তাতে কম গৈ আছে। আজি কোনোবা যদি মানুহ আহি সোধে সেই তাৰ আগত কৈ দিয়া যে না ঠিকেই আছে। আজি আমি ইমান দিন পিছত 2 মাহ 1.5 মাহ কাম চলিলে, 1.5 মাহ পিছতে আমি আজিহে জুকিলো, ডগা পালা দি জুকিলো। আপোনালোকে চাওক এইটো বস্তাত 110 কেজি হৈছে, এইটো বস্তাত 115 কেজি হৈছে, এইটো বস্তাত 111 কেজি হৈছে। আজি মানে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে, আমাৰ ডাবল ইঞ্জিন চৰকাৰে আমাৰ হাইগেট সমষ্টি এটা জান্নাত বনাই দিছিলে। কিন্তু আমাৰ মানুহবিলাকে, আমাৰ ৰাইজবিলাকে ভালেই আছিলে, কিন্তু আমাৰ ডিপাৰ্টমেণ্টৰ মানুহে, আমাৰ ঠিকাদাৰবিলাকে আজি MP আগৰৱালা, আজি ঠিকাদাৰ কোন কোম্পানী ইয়াতে এদিন 2 দিন আহি আমাৰ ইয়াত লোকেল ৰাইজৰ লগত বহিব লাগিছিলে যে বস্তা আপোনালোকে চাব অমুক তমুক। এদিনো আহি আমাৰ লগত যোগাযোগ কৰা নাই। আৰু যোগাযোগ যদি কৰা নাই, ডিপাৰ্টমেণ্টৰ মানুহো আছিলে ইয়াত, মহৰী চহৰী আছিলে। আজি লেবাৰবিলাকে কাম কৰি আছে। চাওক আজি লেবাৰবিলাকে যেতিয়া কাম কৰি আছে, ডিপাৰ্টমেণ্টৰ মানুহে জুকি মুজি হেৰি মানে কাৰেক্টটো দিব লাগিছিলে। আজি ইষ্টিমেট মতে কাম কৰিব লাগিছিলে, ইষ্টিমেট মতে কাম কৰা নাই। কিন্তু আমি মানিছোঁ সেইটো কাম কৰা নাই। কিন্তু বস্তাখিনি জুকি হেৰি কৰিব লাগিছিলে, 130 কেজি দিব লাগিছিলে, কিন্তু সেইটো দিয়া নাই। আজি লাখ বস্তা পেলাইছে, চব বস্তাতে এনেকুৱা হৈছে। আজি আমি মিডিয়াৰ জৰিয়তে আমি MP আগৰৱালাক মানে হকিয়নি দিছি যাতে নেক্সট টাইম যদি এনেকুৱা কাম কৰে আমি বৃহৎ ব্যৱস্থা লম। আমি লাগে দিল্লীলৈ যাব লাগিলে আমি দিল্লীলৈ যাম। আমি যেহেতু ডিপাৰ্টমেণ্টৰ মানুহ আছে ইয়াত, হয় ডিপাৰ্টমেণ্টৰ মানুহ আছে, কোম্পানী মানুহ আছে, তেওঁলোক থকাৰ পিছতো ইমান এটা ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে। কি ক'ব তেওঁলোক এতিয়া? আছে নেকি? এইটো ডিপাৰ্টমেণ্টৰ মানুহ হওক, মহৰী হওক, লেবাৰৰ ঠিকা হওক বা চাব কণ্ট্ৰেক্ট হওক, যি আছে চব মেনেজ হৈ আছে ইয়াত। মেনেজ নহ'লে আজি ইমান দুৰ্নীতি। আজি আপোনালোকৰ আগতে 3-4 জেগাত সেই তাতো মানে বস্তা কম। এই আপোনালোকে চাকি ইয়াত আপোনালোকক এইটো চাগে এই টানত এই ওখ জেগাখিনি সেইখিনি চব বস্তা আজি জুকিব লাগে। আপোনালোকৰ আগতে জুকাম। কিছুমান বস্তা দেখি কম মাটি কম ভৰাইছে, আকৌ বস্তা গাঁঠি আছিলে খুলিছে ডাইৰেক্ট। হয়, এইটো মানে ডিপাৰ্টমেণ্টৰ মানুহ সেইখিনি অলপ ভুল কৰিছে। কালি লেবাৰে ৰাতিপুৱা কৰিছে বুলি সিহঁতে কৈছে মোক। বৰ্তমান সময়তো কিন্তু ইয়াতে ডিপাৰ্টমেণ্টৰ মানুহ আছে, তেওঁলোকে যিটো নিৰীক্ষণৰ দায়িত্বত আছে, কিন্তু তেওঁলোকে প্ৰকৃততে কি এইবিলাক চোৱা চিতা কৰা নাই নেকি? চাওক ডিপাৰ্টমেণ্টৰ মানুহে আমাৰ লেবাৰবিলাকৰো ভুল আছে,
কি ভুল আছে খালি ডিপাৰ্টমেণ্টৰ মানুহবিলাকৰ খালি মানে আমি ক'লেও নহ'ব এইটো বস্তাটো লৈ মানে আমাৰ লোকেল স্থানীয় লেবাৰবিলাক কেইটামান আছে সিহঁতেও মানে অলপ মানে আমাৰ চোৱা চিতা কৰিব লাগে বস্তাখিনি ভৰাব লাগে কিন্তু সিহঁতৰো ভুল আছে আৰু ডিপাৰ্টমেণ্টৰ মানুহে আজি টাউনৰ পৰা সেই 25 মিটাৰ দূৰৰ পৰা ভিডিঅ' কৰি যেতিয়া বস্তাটো পেলাই তেতিয়া চালে নহ'ব কিন্তু ওচৰত আহি বস্তা জুকিব লাগিব 2-4টাকৈ বস্তা যদি প্ৰতিটো নাৱৰ পৰা জুকে বা বুটৰ পৰা জুকে তেতিয়া আৰু লেবাৰবিলাক এনেকুৱা কাম দুৰ্নীতি নকৰে কিমান বস্তা এনেকুৱা হ'ব যে কম এনেকুৱা প্ৰায় লাখ বস্তা হ'ব নেকি ইয়াত যিমান পেলাইছে মানে 70% এনেকুৱা মানে আজি আপোনালোকৰ আগতে 4-5টা বস্তা জুকিছে আপোনালোকে এইখিনি কিমান বস্তা 15-20টা বস্তাৰ ভিতৰত যদি আপোনালোকে 5টা জুকিছে 5টা ধৰি কম হৈছে আৰু বাকীটো বস্তা কি হৈছে আপোনালোকে এতিয়া চিন্তা কৰি চাওক এতিয়া আপোনালোকে আৰু মুখ্যমন্ত্ৰীকে অনুৰোধ জনাব আপুনি আমি মাননীয় ডক্টৰ মুখ্যমন্ত্ৰী হিচাপে এই মামাক মানে আমি মিডিয়াৰ যাতে জনাই আছো যে মামাও এদিনাখন আহক আহি চাওক খালি আমাৰ চৰকাৰে পইচা দিলে নহ'ব আমাৰ চৰকাৰে ডিপাৰ্টমেণ্টৰ ওপৰত এৰি দিলে নহ'ব আমাৰ মন্ত্ৰী MLA আছে চবেই আহি মানে ইয়াত অলপ চোৱা চিতা কৰিব লাগে ৰাজহুৱা কাম আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি পইচা দিছে আমাৰ ভাৰতীয় জনতা পাৰ্টি ক্ৰেডিট আমিতো লাহেঘাট পাই ৰাইজে আমি খুশি হৈছোঁ আগন্তুক 26ত আমি ক্ৰেডিট ল'মেই আমি ML জিকাম লাহেঘাট সমষ্টিত ভাৰতীয় জনতা পাৰ্টি জিকাম আজি কংগ্ৰেছৰ একদম আমি ইয়াত কংগ্ৰেছ মুক্ত কৰি দিম আৰু কংগ্ৰেছ আৰু নালাগে ইয়াত আমাৰ ৰাইজে কৈ আছে আমাৰ এই নদী বান্ধৰ কাৰণে এতিয়া এনেকুৱা যদি কৰে বস্তা যদি মাটি কমকৈ দিয়ে যে 10 কেজি 15 কেজি 9 কেজি এনেকৈ দিয়ে যদি তেনেহ'লে ৰাইজে ভোট নিদিয়ে ভাৰতীয় জনতা পাৰ্টিত লাহেঘাটত নিদিয়ে যদি ভুলকৈ দিয়ে আমাৰ যদি মামা যদি যেনেকৈ পইচা দিছে তেনেকৈ যদি মানে চোৱা চিতা কৰে ইনকুৱাৰী কৰে ভেৰিফাই কৰে তেনেহ'লে মানুহে 100% আমাৰ লাহেঘাট সমষ্টিত ভাৰতীয় জনতা পাৰ্টিত ভোট লাহৰীঘাটৰ পৰা ছদ্দাম হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24